এইচএছ আৰু এইচএছএলচি এক্সাম একেবাৰে ওচৰ পালেহি গতিকে সকলোৱে বৰ্তমান ৰিভিজন কৰাত ব্যস্ত বা সকলোৱে মক টেষ্ট দি আছে বা এনসাৰ ৰাইটিং প্ৰেক্টিছ কৰি আছে কিন্তু সেইবোৰটো গুৰুত্বপূৰ্ণ তাৰ লগতে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হ'ল যে আপুনি পৰীক্ষাত বা তুমি পৰীক্ষাত কি কলম ইউজ কৰিবা কাৰণ যদিও প্ৰস্তুতি বহুত থাকে কিন্তু পৰীক্ষা হলত গৈ যদি সঠিক কলমটো নিৰ্বাচন কৰাত আপুনি অসমৰ্থ হয় তেনেহলে পৰীক্ষাত বেমেজালিৰ সৃষ্টি হোৱাটো একেবাৰে সাধাৰণ কথা মই আপুনি বুলি নকয় তুমি বুলিয়ে কম কাৰণ এইচএছ আৰু এইচএছএলচি দিয়াবোৰ মোতকে সৰুৱে হ'ব গতিকে কথাটো হ'ল যে যুদ্ধৰ প্ৰস্তুতি যিমানেই ভাল নহওক আখৰা যিমানেই ভাল নহওক কিন্তু যদি যুদ্ধক্ষেত্ৰত যদি হাতত যদি নিজৰ পছন্দৰ অথবা এপ্ৰোপ্ৰিয়েট যদি অস্ত্ৰপাত নাথাকে তেনেহলে যুদ্ধখন জয় কৰাটো ইমান এটা সহজ কথা নহয় আৰু সেই কাৰণেও আগৰ দিনত যেতিয়া যুদ্ধ হৈছিল মহাভাৰত ৰামায়ণৰ দিনত যাৰ লগত সাংঘাতিক খুব ডেঞ্জাৰাছ অস্ত্ৰপাত থাকে তেওঁ সকলোৱে ভয় কৰিছিল এনে ব্ৰহ্মাস্ত্ৰ যাৰ লগত থাকে তাক সকলোৱে ভয় কৰিছিল আৰু অৰ্জুনেও কুৰুক্ষেত্ৰৰ যুদ্ধৰ আগত ঘূৰি পকি গোটেই অস্ত্ৰকালিক কৰিবৰ কাৰণেও তেওঁ তেনেকৈ ঘূৰি ফুৰিছিল গতিকে অস্ত্ৰপাত গুৰুত্বপূৰ্ণ আৰু অস্ত্ৰপাত সঠিক হোৱাটো সকলোতকৈ গুৰুত্বপূৰ্ণ কথা গতিকে পৰীক্ষাটো আমাৰ অস্ত্ৰপাত যেহেতু পেনটোৱে যদি অসুবিধা কৰে বা কলমটোৱে যদি আমাক পৰীক্ষাত অসুবিধা কৰে তেনেহলে পৰীক্ষাত অসুবিধা হোৱাটো একেবাৰে হাতাং কথা গতিকে কথাটো হ'ল যে পৰীক্ষাৰ বাবে কলমটো কেনেদৰে নিৰ্বাচন কৰিব সেইটোৰ ওপৰতে আজিৰ ভিডিঅ'টো বজাৰতো বিভিন্ন ধৰণৰ কলম আছে কিন্তু সকলোৰে বাবে সকলো উপযোগী নহয় আৰু পৰীক্ষাৰ বাবেও সকলো উপযোগী নহয় গতিকে কেনেকুৱা ধৰণৰ কথাত গুৰুত্ব দিব লাগে সেইখিনি কথাকে মই ক'ব ওলাইছো প্ৰথম কথা যে পৰীক্ষাৰ কাৰণে আমি কেতিয়াও জেল পেন ইউজ কৰিব নালাগে বল পেন ইউজ কৰিব লাগে এইবোৰ সব বল পেন হয় আৰু বল পেনৰো বিভিন্ন ধৰণৰ বিভিন্ন ভাগ আছে বিভিন্ন বেলেগ দাম আছে কিন্তু জেল পেন একেবাৰে ইউজ কৰিব নালাগে কাৰণ যেতিয়া জেল পেন ইউজ কৰা যায় জেল পেন ইউজ কৰিলে যদি তাৰ ওপৰত পানী পৰে বা কিবা কাৰণে যদি হাতখন ঘামত তিতি যায় তেতিয়াহলে গোটেই পেজটো নষ্ট হৈ যাব বা পৰীক্ষাৰ বহি যেতিয়া এটা চেণ্টাৰৰ পৰা বেলেগলৈ লৈ যোৱা হ'ব বা নিৰীক্ষকৰ হাতত পৰালৈকে বেলেগ ঠাইত পৰীক্ষাৰ বহিটো ঘূৰি ফুৰিব লগা হয় তেনেকুৱা কণ্ডিশ্যন যদি কেতিয়াবা পানী পৰে তেতিয়া কিন্তু বহিখন নষ্ট হৈ যোৱাৰ খুবেই চান্স থাকে আৰু এটো কথা যে তেনেকুৱা ক্ষেত্ৰত কিন্তু সেই ষ্টুডেণ্টজনৰ মানে একো ৰেসপন্সিবিলিটি মানে নিদিয়ে যে এনেকুৱা নহয় যে ইয়াত পানী পৰি গ'ল গতিকে মাৰ্কছ অলপ বেছি দিও নহয় এখন জাস্ট পাস কৰাই পাসিং মাৰ্ক দি থৈ দিব কাৰণ কোনো কাৰো কথা চিন্তা নকৰে গতিকে নিজে সাৱধানতাটো খুবেই প্ৰয়োজন দ্বিতীয় কথাটো হ'ল যে পেনটো আমি যেতিয়া ধৰিম এনেদৰে ধৰোতে কিমান কমফৰ্টেবলি ধৰিব পাৰিছো বা বেছি সময় পেনটো ধৰিলে আঙুলিত দুখ পায় নেকি সেই কথাটো চাব লাগিব কাৰণ যেতিয়া আমি 100 মাৰ্কছৰ এক্সাম এনসাৰ লিখিম তেতিয়া যথেষ্ট দীঘলীয়া এনসাৰ লিখিব লগা হয় যদি পেনটো ধৰোতে যদি অসুবিধা হয় তেতিয়াহলে আমাৰ লিখাত অসুবিধা হ'ব তাৰ পিছৰ কথাটো হ'ল যে দামী পেন হলে যে ভাল পেন হ'ব সেই কথা নহয় যে দামী পেন কোনোবাই 100 150 200 300 টকীয়া পেনো ধৰে লিখি আনিছে ভাবিছে যে এইটো বহুত ভাল পেন এক্সামত লিখিবলৈ ভাল হ'ব তেনেকুৱা কথা একেবাৰে নহয় সাধাৰণতে দামী পেন বিলাক এতিয়া দেখাব পৰাকে মোৰ ওচৰত নাই কাৰণ মই ভিডিঅটো ঘৰত শ্বুট কৰি আছো মোৰ ৰুমত দেখাব পৰাকে যথেষ্ট পেন আছিল এটা কথাটো হৈছে যে দামী পেন হলে যে ভাল হ'ব সেই কথাটো নহয় তাৰ গ্ৰিপ ভাল নাথাকে সাধাৰণতে দামী পেনবোৰ অকল সিগনেচাৰ কৰিবৰ কাৰণে জাস্ট এটা সাইন কৰিছে সেইটো এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবৰ কাৰণে আৰু লাষ্টিংৰ ক্ষেত্ৰত আৰু কমফৰ্টৰ ক্ষেত্ৰত দামী পেন মই কেতিয়াও দেখা নাই যে খুব বেছি কমফৰ্টেবল মই যথেষ্ট দামী পেনেৰেও লিখি পাইছো কিন্তু সাধাৰণতে দামী পেন মানে যে ভাল পেন সেই কথাটো নহয় তাৰ পিছৰ কথাটো হ'ল যোনটো পৰীক্ষা হললৈ নিয়াৰ আগত সদায় প্ৰেক্টিছ কৰিব লাগে ঘৰত লিখি যিমান পাৰি সিমান প্ৰেক্টিছ কৰিব লাগে 2-3টা কলম তেনেকুৱা ধৰণৰ কলমেৰে লিখি পেলাই শেষ কৰি দিব লাগে যাতে সেই কলমটোৰ লগত আমাৰ হাতখন অভ্যস্ত হৈ যায় যে ইমান ডাঙৰ কলমটো এই গ্ৰিপটো যিমান ডাঙৰ থাকিব এই গ্ৰিপটো মই এনেকৈ ধৰোতে যাতে প্ৰেক্টিছ হৈ যায় এই কথা খুব গুৰুত্ব দিব লাগে আৰু সাধাৰণতে কিছুমানে সৰু পেনেৰে লিখি ভাল পায় কিন্তু সৰু পেনেৰে এনেদৰে ধৰি লিখোতে কষ্ট হয় ডাঙৰ পেনেৰে লিখিলে ডাঙৰ পেনৰ যেতিয়া গ্ৰিপটো ডাঙৰ থাকে তেতিয়া ধৰাত আমাৰ সুবিধা হয় গতিকে 2-3টা কলম লিখি শেষ কৰিব লাগে আৰু যিটো কলম আমি পৰীক্ষালৈ নিম সেই কলমটো আমি আগতে লিখি লৈ যাব লাগে কাৰণ ইয়াত যেতিয়া এই বলটোৰ ওচৰত ৰাফ থাকে আৰু তেতিয়া পেজটোত বেছি জোৰে ঘহনি খায় আৰু তেতিয়া আমি ফাষ্ট লিখিব নোৱাৰো যেতিয়া আমি ঘৰত প্ৰেক্টিছ কৰিম সেই কলমটোৰে তেতিয়া আমি এক্সাম হলত ধুনীয়াকৈ স্মুথলি লিখিব এতিয়া কথা হ'ল যে ভাল পেন কি ভাল পেন বুলি ক'লে সবৰে চইচ বেলেগ হ'ব পাৰে 2-3টা পেন ট্ৰাই কৰি চাব তাৰ ভিতৰত এটা ৰাইটোমিটাৰ বেস্ট যেটো মই লিখিছিলো ক্লাছ 10ৰ এক্সাম সেই পেনটো এতিয়াও আছে মোৰ ওচৰত বহুত দিন হৈ গ'ল কিন্তু এতিয়াও আছে মামৰ লাগি গৈছে দেখি পাইছে আৰু ইংকো চাগে হৈ গৈছে কিন্তু এইটো পেন ৰাইটোমিটাৰে হয় এতিয়াও ইংক আছে তাৰ পিছত মই লিখাই নাই একচুয়ালি অকল মই এইচএছতে লিখিছিলো আৰু আটাইকেইটা এক্সাম লিখাৰ পাছত মোৰ এইখিনি ইংক
খৰচ হৈছিলে এতিয়াও এইখিনি ইংক আছে গতিকে ৰাইটোমিটাৰ এটা বেষ্ট পেন ক্লাছ 10 বা 12ৰ বোৰ্ড এক্সাম লিখিবৰ কাৰণে তাৰ বাহিৰেও বেলেগো ট্ৰাই কৰিব পাৰে আৰু বেলেগ ধৰণৰ আছে একে ৰেঞ্জত কিন্তু এইটোৰ দামো নহয় 20-25 টকা দামৰ কলম আৰু এটা পেনেৰে যদি কলমটো ঠিকে থাকে একো বেয়া নহয় তেনেহ'লে এটা পেনেৰে গোটেইকেইটা এক্সাম লিখা হৈ যাব আৰু আখৰো ভাল হয় কিন্তু এটা কথা মনত ৰাখিবা যে সাধাৰণতে এনেকৈ পৰিলে পেনটো বেয়া হয় গতিকে সাধাৰণতে পৰিব নিদিলে এটা কলমেৰেই গোটেই এক্সামকেইটা লিখা শেষ হৈ যাব আৰু এক্সাম হললৈ নিয়াৰ আগত এই পেনটোৰে লিখি প্ৰেক্টিছ কৰিবা তাৰপিছত এটা ইম্পৰ্টেণ্ট কথা হ'ল যে এক্সামত কেতিয়াও দুটা বেলেগ বেলেগ ৰঙৰ পেন ব্যৱহাৰ কৰিব নালাগে সদায় এটা ৰঙৰ পেনেই ব্যৱহাৰ কৰিব লাগে যদি ব্লুৰে লিখা যায় সাধাৰণতে ব্লুটোৱে প্ৰিফাৰ কৰা যায় ৰাইটোমিটাৰৰ যিটো ব্লু সেইটো পাৰফেক্ট হয় তাত একো অবজেকশ্যন নাহে তেনেকুৱাকৈ লিখিলে আৰু ব্লেকেৰেও লিখে কিছুমানে কিন্তু ব্লেকটো সাধাৰণতে মই কনচিডাৰ নকৰোঁ ব্লুটোৱেই বেষ্ট হয় আৰু এইটো একেবাৰে নতুন পেন চ' এতিয়া ৰাফ হৈ আছে পেনটো এনেকৈ দিলেই গম পায় কিন্তু পুৰণা কলমবিলাক যদি লিখা যায় তাৰ আগতে সেইটো স্মুথ থাকে এইটো পেন যথেষ্ট স্মুথ মই বহুত দিনৰ পিছত লিখিছোঁ আচলতে মেট্ৰিকৰ পিছত মানে HSLC পিছত মই আজি ফাৰ্ষ্ট টাইম এনেকৈ পেপাৰত লিখিছোঁ এইটো বঢ়িয়া হয় গতিকে ৰাইটোমিটাৰ পেন এটা বেষ্ট অপশ্যন হয় ৰাইটোমিটাৰ পেনটো কনচিডাৰ কৰিব পাৰিম কিন্তু এটা কথা মই আকৌ কৈছোঁ যে লিখি চাবা প্ৰথমতে আহি এখন দুখন পেপাৰ এনেদৰে লিখি চাবা যদি লিখি ভাল লাগে তেনেহ'লে এইটো কলম ডেফিনেটলি কনচিডাৰ কৰিব পাৰি সাধাৰণতে একদম চিপ 5 টকীয়া বা 10 টকীয়া কলম হ'লে 10 টকীয়াও ভালেই থাকে কিছুমান কিন্তু 5 টকীয়া কলমৰ ওপৰত একেবাৰে ৰিলায়েবল মানে একেবাৰে বেছি নিৰ্ভৰ হোৱাটো মই বেছি পচন্দ নকৰোঁ কাৰণ সিহঁতৰ কমফৰ্ট নাথাকে আৰু স্পীড নাথাকে ৰাইটোমিটাৰ এটা বহুত ভাল অপশ্যন আৰু বহুত দামী পেনৰ প্ৰয়োজন নাই যে এনেকুৱা কথা নহয় যে এক্সাম লিখিবৰ কাৰণে বহুত দামী পেনৰ প্ৰয়োজন আছে কিন্তু সেই পেনটোৰে আগতে প্ৰেক্টিছ কৰাটো খুবেই বেছি গুৰুত্বপূৰ্ণ গতিকে আজিৰ এইটোৱে ইম্পৰ্টেণ্ট আগৰ এটা কথা কৈছোঁ যে অস্ত্ৰপাত যদি ঠিক নহয় তেনেহ'লে যুদ্ধখন জয় কৰাটো এটা কঠিন কাম গতিকে অস্ত্ৰপাত ঠিক থকাটো খুবেই গুৰুত্বপূৰ্ণ আশা কৰোঁ যে তোমালোকৰ এক্সাম ভালে ভালে যাব আৰু সকলোকে শুভেচ্ছা দিলোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক শ্বেয়াৰ কমেণ্ট আৰু কোনোবা যদি ফ্ৰেণ্ড আছে যাৰ বাবে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ হয় বুলি ভাবা তেনেহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা থেংক ইউ